অসম আচলতে বিভিন্ন পন্থাৰে পৰিচালিত হোৱা এক সনাতনী সত্তা। এই অসমত আমাৰ সনাতনী হিন্দু যিসকল ব্যক্তি বা সম্প্ৰদায় আছে, প্ৰতি সম্প্ৰদায়ে আমাৰ যেতিয়া বাৰ্ষিক অনুষ্ঠান হয় বা বিশেষ অনুষ্ঠান আয়োজন কৰা হয়, তেতিয়া আমি সাউণ্ড সিস্টেম ব্যৱহাৰ কৰোঁ উৎসৱমুখৰ পৰিৱেশ হলে। কিন্তু আমি এতিয়া দেখিবলৈ পাইছো, শুনিবলৈ পাইছো যে মছজিদত পুৱা গধূলি দুপৰীয়া কোনো সময় নাই অসময় নাই এটা সাউণ্ড সিস্টেম কৰি লৈ তেওঁলোকে আজান দিয়ে। যিহেতু সনাতন সত্তাক উজ্জীৱিত কৰা যি মূল সত্তা হ'ল সনাতন। যিহেতু সনাতনৰ দ্বাৰা আমি পৰিচালিত হৈ আছো। সনাতন ধৰ্মই বিশ্বৰ ধৰ্ম আৰু সকলো ধৰ্মৰ গুৰিতে হ'ল সনাতন। যিহেতু আমি সনাতনৰ পৰা অহা, এইবিলাক হ'ল মুছলিমেই হওক খ্ৰীষ্টানেই হওক, এইবিলাক হ'ল একোটা গোট। মই ধৰ্ম বুলি নকওঁ কেতিয়াও। এওঁলোক সনাতন ধৰ্মৰ আলমত নিগৰিত হোৱা এটা গোট। যিহেতু আজি আমি সনাতন ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে বুলি ক'লে আমি উত্তৰ দিব নোৱাৰো। আমি বহু যুগান্তৰলৈ গুচি যাব লাগিব। আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গুৰি পাবগৈ লাগিব। কিন্তু আজি মুছলমান ধৰ্ম কোনে গ্ৰহণ কৰিছিলে বুলি ক'লে আমি মহম্মদৰ কথা আহে, যীশুৰ কথা আহে খ্ৰীষ্টানৰ ধৰ্মত। গতিকে আমি সনাতন ধৰ্ম কেতিয়া হৈছিলে আমি কোনো ব্যক্তি আচলতে ক'ব নোৱাৰো। যিহেতু মানৱৰ পিতৃ ব্ৰহ্মাদেৱৰ পৰা বাগৰি অহা এই সনাতন ধৰ্মৰ ৰচয়িতা ব্ৰহ্মাদেৱী। গতিকে এনেহেন মহান ধৰ্ম যাক বিশ্বৰ ভাতৃত্বৰ দলেৰে বান্ধ খুৱাই ৰাখিছে, তেতিয়া সেই সনাতন ধৰ্মই সাউণ্ড সিস্টেমেৰে ৰাতিপুৱা গধূলি হুলস্থুল কৰা নাই হৰি মন্দিৰত বা নামঘৰ মণিকূট থান আদিত। গতিকে মুছলমান সকলৰ এই যি সাউণ্ড সিস্টেম, এই সাউণ্ড সিস্টেম তৎকালীনভাৱে আমি চৰকাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছো। ইয়াৰ পৰা আমি যথেষ্ট আমাৰ ক্ষতি সাধন হৈছে। পুৱা দুপৰীয়া গধূলি কোনো হেৰি নাই। গতিকে এই কথাখিনিৰ কাৰণে আমি আকৌ কৈছো যে এই মুছলমানৰ মছজিদত যি সাউণ্ড সিস্টেম ব্যৱহাৰ হৈছে, ইয়াক অনতি পলমে বন্ধ কৰাৰ আমি আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।